ড্ৰাগছ নামৰ এই বৰবিটো সম্পূৰ্ণ শিপাৰ পৰা আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছে। তাৰ পিছতো কিন্তু পুলিচ প্ৰশাসন, মুখ্যমন্ত্ৰী মহোদয় ৰাজনীতি কৰাতে ব্যস্ত হৈ থাকিব নেকি? এইবোৰ নাকি লগাবলৈ মুখ্যমন্ত্ৰী মহোদয়, পুলিচ প্ৰশাসনে, আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় নেকি? এনেকেই আমাৰ কি যুৱ প্ৰজন্মক আমি ধ্বংসৰ ঘৰলৈ ঠেলি দিম নেকি? অকল ঢাল ঢোল কথা পাতি লাভ নাই, ষ্টেপ ল'ব লাগে, ব্যৱস্থা ল'ব লাগে। আৰু ব্যৱস্থা যদি ল'ব নোৱাৰে তেনেহ'লে এনেই ড্ৰাগছমুক্ত অসমৰ শ্লোগান গাই লাভ নাই। গুৱাহাটীৰ ASTCৰ ভিতৰত, ASTC কাউণ্টাৰৰ ভিতৰত এনেকুৱা সাংঘাতিক ঘটনা। যদি এনেকুৱা ৰাজহুৱা স্থানবিলাকত ৰেলৱে ষ্টেচনত ড্ৰাগছ চলে, ASTC কাউণ্টাৰত ড্ৰাগছ চলে, যিবোৰ স্থানত গুৱাহাটীৰ বাহিৰৰ পৰা মানুহ আহি বাছৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ইয়াতে ASTC কাউণ্টাৰত নামে, আহিয়ে যদি এনেকুৱা ধৰণৰ এই ভয়ংকৰ বৰবিবোৰ তেওঁলোকে দেখা পায়, এনেকে ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত ব্যৱসায়ীসকলক দেখা পায়, যদি এই ড্ৰাগছ ব্যৱসায়ীসকলক দেখা পায় তেনেহ'লে তেওঁলোকৰ মনত কি প্ৰভাৱ পৰিব? ড্ৰাগছ নামৰ এই বৰবিটোৱে আমাৰ সম্পূৰ্ণৰূপে সমাজখনক ধ্বংস কৰি পেলাইছে। আজি অসম চৰকাৰৰ অধীনত থকা ASTC কাউণ্টাৰৰ ভিতৰত কি চলি আছে জানেনে? এইবোৰ দেখিছেনে? এইবোৰ হ'ল ভয়ংকৰ ড্ৰাগছ, যিবোৰ ড্ৰাগছ আমি এই ড্ৰাগছ ব্যৱসায়ীসকলৰ পৰা কৰায়ত্ব কৰিছোঁ। গুৱাহাটীৰ ASTC কাউণ্টাৰৰ ভিতৰত এনেকে ড্ৰাগছৰ ব্যৱসায় চলি আছে আৰু তেওঁলোকৰ পৰা আমি এনেকুৱা ড্ৰাগছ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তাতকৈ ভয়ংকৰ কথা কিবা হ'ব পাৰে জানো? মুখ্যমন্ত্ৰী মহোদয়, আৰক্ষী প্ৰশাসনে বাৰম্বাৰ কৈ থাকে ড্ৰাগছমুক্ত অসমৰ কথা। কেইদিনমান আগতে আপোনালোকক দেখাইছিলোঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ভিতৰত ড্ৰাগছৰ বেহা, আৰু এতিয়া গুৱাহাটীৰ ASTC কাউণ্টাৰৰ ভিতৰত এনেধৰণে ড্ৰাগছ সহজভাৱে উপলব্ধ, যি ড্ৰাগছে আজি যুৱ প্ৰজন্মক খুলি খুলি খাই শেষ কৰি দিছে। যুৱ প্ৰজন্মক ধ্বংসৰ গহ্বৰলৈ ঠেলি দিয়াত এই ড্ৰাগছ নামৰ এই বৰবিটো কেনেকে সম্পূৰ্ণ শিপাৰ পৰা আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছে। তাৰ পিছতো কিন্তু পুলিচ প্ৰশাসন, মুখ্যমন্ত্ৰী মহোদয় ৰাজনীতি কৰাতে ব্যস্ত হৈ থাকিব নেকি? এইবোৰ নাকি লগাবলৈ মুখ্যমন্ত্ৰী মহোদয়, পুলিচ প্ৰশাসনে, আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় নেকি? এনেকেই আমাৰ কি যুৱ প্ৰজন্মক আমি ধ্বংসৰ ঘৰলৈ ঠেলি দিম নেকি? অকল ঢাল ঢোল কথা পাতি লাভ নাই, ষ্টেপ ল'ব লাগে, ব্যৱস্থা ল'ব লাগে। আৰু ব্যৱস্থা যদি ল'ব নোৱাৰে তেনেহ'লে এনেই ড্ৰাগছমুক্ত অসমৰ শ্লোগান গাই লাভ নাই। এনেকে গুৱাহাটীৰ ASTCৰ ভিতৰত, ASTC কাউণ্টাৰৰ ভিতৰত এনেকুৱা সাংঘাতিক ঘটনা। ৰেলৱে ষ্টেচনত ড্ৰাগছ চলে, ASTC কাউণ্টাৰত ড্ৰাগছ চলে, যদি এনেকুৱা ৰাজহুৱা স্থানবিলাকত, যিবোৰ স্থানত গুৱাহাটীৰ বাহিৰৰ পৰা মানুহ আহি বাছৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ইয়াতে ASTC কাউণ্টাৰত নামে, আহিয়ে যদি এনেকুৱা ধৰণৰ এই ভয়ংকৰ বৰবিবোৰ তেওঁলোকে দেখা পায়, এনেকে ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত ব্যৱসায়ীসকলক দেখা পায়, যদি এই ড্ৰাগছ ব্যৱসায়ীসকলক দেখা পায় তেনেহ'লে তেওঁলোকৰ মনত কি প্ৰভাৱ পৰিব সেইটো সহজে অনুমেয়। আৰু এই মুহূৰ্তত চৰকাৰলৈ আমাৰ আহ্বান, দাবী, এনেই ঢাল ঢোল বজাই থাকি লাভ নাই। সঁচা অৰ্থত ড্ৰাগছমুক্ত অসম যদি কৰিব আছে তেনেহ'লে ব্যৱস্থা লওক। আমি যেতিয়া এই ড্ৰাগছ ব্যৱসায়ীসকলৰ পৰা ড্ৰাগছ কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ, তেওঁলোকৰ লগত থকা, ওচৰ পুজৰে থকা মানুহবোৰে সেই ASTC কাউণ্টাৰৰ এটা ৰুমত জুই সংযোগ কৰে, জুই লগাই দিয়ে। আমাৰ সন্দেহ আছে সেই ৰুমটোত তেওঁলোকে ড্ৰাগছসমূহ লুকাই থৈছিলে। যেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিলোঁ, সেই ৰুমটোক অগ্নিসংযোগ কৰি দিছে তেওঁলোকে, আৰু ড্ৰাগছসমূহ তাতে জ্বলাই ছাৰখাৰ কৰি দিছে আমি যেতিয়া তেওঁলোকক কৰায়ত্ব কৰিছিলোঁ।